দুদিনৰ আগত প্লেন কৰা হৈছে যে মানে কিবা এযোৰ পিন্ধিম আৰু ইমান একো মানে আগৰ পৰা প্ৰিপেৰেশ্যন কৰা হোৱা নাই সেয়াই সৰস্বতী পূজা বুলি ক'লে ছাত্ৰীসকলৰ বহুত দিনীয়া প্ৰস্তুতি থাকে বহুত দিন মোৰতো এমাহমানৰ পৰা সৰস্বতী বিচাৰিলে পোৱা যাব কিন্তু বিচাৰিয়ে পোৱা নাই মানে সেই একেটাই কথা যে মেকআপ যেতিয়া কৰি অহা হয় তো প্ৰকৃত সৌন্দৰ্যতাটো আচলতে দেখা নহয় ছোৱালীবিলাকৰ আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা আৰু এই সৰস্বতী পূজাৰ দিনা আমি উপস্থিত হৈছোঁহি লখিমপুৰৰ বালিকা মহাবিদ্যালয়ত আৰু এই বালিকা মহাবিদ্যালয়ত দেখা পোৱা যায় যে প্ৰতি বছৰে এইদৰে সকলো ছাত্ৰী সাজি কাচি ইয়ালৈ অহা পৰিলক্ষিত হয় আৰু আমি দেখাবলৈ যত্ন কৰিছোঁ আৰু এই বালিকা মহাবিদ্যালয়ত এতিয়া বাগদেৱীৰ আৰাধনাৰে ইয়াত মুখৰিত হৈ থকা দেখিবলৈ পোৱা গৈছে আৰু আমি সমগ্ৰ পৰিৱেশ দেখাই যাবলৈ যত্ন কৰিছোঁ আৰু সৰস্বতী পূজা বুলি ক'লেই সকলো ছাত্ৰী সাজি কাচি বহুদিনীয়া এটা প্ৰস্তুতি থাকে তেওঁলোকৰ সকলো সাজি কাচি আহি সৰস্বতী মাৰ শ্ৰীচৰণত আশীষ লৈ আহি আৰু আমি সমগ্ৰ পৰিৱেশ দেখাই যাবলৈ যত্ন কৰিছোঁ এয়া লখিমপুৰৰ পৰিৱেশ সকলোৱে এইদৰেই আশীষ লৈ থকা পৰিলক্ষিত হৈছে মই তোমাৰ ওচৰলৈ আহিছোঁ কি বিচৰা হৈছে মই বিচাৰিছোঁ মোৰ মানে বৰ্ডৰ এখন পোৱাত হ'বলৈ ভালকৈ পঢ়িবলৈ মগজু ভালকৈ দিবলৈ সেয়াই আৰু অঁ হাই ছেকেণ্ডেৰী আহি আছে মেট্ৰিকো আহি আছে চ' সিহঁতেও ভালকৈ দিয়ক পৰীক্ষা সেইটো বিচাৰিছোঁ আৰু সৰস্বতী পূজা বুলি ক'লে ছাত্ৰীসকলৰ বহুত দিনীয়া প্ৰস্তুতি থাকে বহুত দিন মোৰতো এমাহমানৰ পৰা মানে লগৰজনীৰ লগত এতিয়াতো ফুৰিব নাযাওঁৱেই বাৰু ইয়াতে থাকিম দিনটো তাৰপিছত মোৰ লগৰজনী অহা কথা তাত নাহিলে ত' নাযাওঁ মই সিহঁতৰ লগত ফুৰিম ভাবিছোঁ খাম ভাবিছোঁ ঘৰততো খাওঁৱে বাট এতিয়া খোৱাটো মানে বহুত বেলেগ মানে কলেজত খোৱাটো নাই নাই মেকআপ মই নাই কৰা মেকআপ মই নাই কৰা নাই সিহঁতৰ লগত নাই 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 বেলেগ বান্ধৱীৰ লগত আমি ইয়াত দেখাই যাবলৈ যত্ন কৰিছোঁ লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ আমি পৰিৱেশ দেখাবলৈ যত্ন কৰিছোঁ যিহেতু সকলোৱে এইদৰে আশীষ লৈ থকা দেখিবলৈ পোৱা গৈছে আৰু সৰস্বতী মাৰ শ্ৰীচৰণত সকলোৱে এইদৰে আশীষ লৈছে হয় সেৱা কৰিলোঁ মাৰ আশীষ ল'লোঁ হয় গোটেই বছৰটো যাতে ভালকৈ যায় পঢ়া শুনা কৰি ভালদৰে আগুৱাই যাব পাৰোঁ জীৱনত সেয়াই কামনা কৰিম হ'ল সৰস্বতী বাপা যি নিজৰ পঢ়া শুনা আৰু হাই ছেকেণ্ডেৰী পৰীক্ষাও আহি আছে মই 12ৰ নাই নাই আমাৰ এইবোৰ প্লেনিং নাই কলেজতে এনেকৈ আৰু ইফালে ইফালে ঘূৰিম আৰু ফটো চটো মাৰিম সঁচা কথা ক'বলৈ গ'লে সৰস্বতী পূজা বুলি ক'লে মানে বহুত আগৰ পৰাই মানে বহুত মন চন পূৰা একদম সৰস্বতী পূজা আহিব সাজি কাচি যাম কেনেধৰণৰ কাপোৰ পিন্ধিম বা মোৰ লগৰজনীয়ে কেনেধৰণৰ কাপোৰ পিন্ধিব সেনেকুৱা টাইপৰ মানে থাকে আৰু বহুত হয় আমি পৰিৱেশ দেখাবলৈ যত্ন কৰিছোঁ সকলোৱে নিজৰ নিজৰ পঢ়াৰ লগতে বা সকলোৰে যাতে মংগল হয় তাৰে কামনা কৰিছে সৰস্বতী মাৰ শ্ৰীচৰণত আমি পৰিৱেশ দেখাই যাবলৈ যত্ন কৰিছোঁ লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ পৰা কি বিচাৰিছে সৰস্বতী সকলোকে যাতে মানে আগবঢ়াই দিয়ক আৰু শিক্ষাৰ দিশত সেয়াই অঁ সেইটোৱে সেয়াই আৰু মানে পঢ়া শুনাত যাতে সকলোকে আগবঢ়াই দিয়ক আৰু শিক্ষাৰ দিশত চবৰে ভাল হওক সেইটোৱে নাই নাই ইয়াতে ঘূৰিম আৰু এনেলৈ যাম চাগে হয় অঁ নাই নাই সিহঁতৰ লগতে আৰু তেনেকুৱা প্ৰস্তুতি নাছিলে তৎক্ষণাতে মানে অহা হ'ল প্লেন হৈ গ'ল বেছি দিনৰ প্ৰস্তুতি নহয় বাৰু আপোনাৰ ওচৰলৈ আহিছোঁ হয় থাকিম হ'ল আচলতে যিমানবোৰ কষ্ট কৰি আছোঁ সফল হওক তাকে বিচাৰিছোঁ নাই 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 কলেজতে থাকিম আৰু আচলতে আজি এই পবিত্ৰ দিনটোত মনবোৰ ভালে থকাটো সকলোৰে বাবে জৰুৰী সেইকাৰণে আচলতে ধুনীয়াকৈ সাজি কাচি আহিছোঁ আৰু আজি বেছি ভাল লাগি আছে এই কাপোৰযোৰ আচলতে মোৰ মায়ে নিজে বোৱা অঁ সেইকাৰণে পিন্ধি আহিছোঁ খুব ভাল লাগিছে আৰু আপোনালোককো ধন্যবাদ জনাইছোঁ আমাৰ মহাবিদ্যালয়লৈ আহিলে আমাৰ পৰিৱেশটো আপোনালোকে দেখাবলৈ চেষ্টা কৰিলে সকলো ছাত্ৰী এই মহাবিদ্যালয়লৈ ওলাই আহিছে আৰু সকলোৱে সাজি কাচি অহা পৰিলক্ষিত হৈছে মই আপোনাৰ ওচৰলৈ হয় হ'ল কি বিচৰা হৈছে যাতে আগন্তুক পৰীক্ষাবোৰত ভালদৰে ৰিজাল্ট কৰিব পাৰোঁ মই HS আৰু HSLCৰ সকলো কেণ্ডিডেটকে অল দ্য বেষ্ট জনাইছোঁ যাতে তোমালোকৰ পৰীক্ষাবোৰ সফল হওক চবেই যি বিচাৰি আছা সেইখিনি যাতে তোমালোকে পোৱা
সেয়ে যিহেতু সৰস্বতী পূজা সেৱা কৰা হ'ল নাই সেৱা কৰা এতিয়ালৈকে হোৱা নাই এতিয়া আহিছোঁ ধুনীয়াকৈ মাৰ ওচৰত সেৱা কৰিম আৰু আজি মাৰ ওচৰত কি বিচাৰিছা আৰু আজি ক'ৰবাত যোৱা প্লেনিং আছেনে নে মহাবিদ্যালয়তে থাকিবা তোমালোক আমি এতিয়াতো বৰ্তমানতো মহাবিদ্যালয়তে থাকিম আৰু মাৰ ওচৰত বিচাৰিছোঁ যেনেকৈ সদায় আশীৰ্বাদ আমাৰ ওপৰত মায়ে বনাই ৰাখক আৰু যাতে পঢ়া শুনাত সদায় আমাৰ যাতে ভালকৈ ছাপোৰ্ট কৰি যায় আৰু তাকে আৰু আজি যোৱাৰ প্লেনিং এনেই নৰ্মেলি আজি কলেজতে থাকিম এনেই ওলাই যদি যোৱা হয় লগৰখিনিৰ লগতে ক'ৰবাত যোৱা হ'ব আৰু আমাৰ এনেকৈ প্ৰিপেৰেশ্যন আগধৰি নাছিলে মোৰ মই মাৰ কাপোৰযোৰে মা কিবা কিবি পিন্ধিম আৰু দুদিনৰ আগত প্লেন কৰা হৈছে যে মানে কিবা এযোৰ পিন্ধিম আৰু ইমান একো মানে আগৰ পৰা প্ৰিপেৰেশ্যন কৰা হোৱা নাই সেয়াই ক'ত যোৱা হ'ব আজি ক'ত যোৱা মানে কলেজৰ আশে পাশে লগৰ কেইজনীৰ লগতে তাতে ঘূৰিম আৰু সেয়াই মাৰ সেৱা কৰা হ'লনে হ'ল ভালকৈ হৈ গ'ল মায়ে যাতে ভালকৈ যাতে আশীৰ্বাদ কৰে পঢ়া শুনাটো যাতে আগলৈকে ভালকৈ চাই মেলি থাকে আৰু সেয়াই আৰু ক'ৰবাত যোৱা ক'ৰবাত এই কলেজৰ আশে পাশে তেনেকৈ আৰু কাৰ লগত যোৱা হ'ব বান্ধৱী নে বান্ধৱী আছে বাৰু বেলেগ তেনেকৈ নাই যাবলৈ লগ মই আপোনালোকৰ ওচৰলৈ আহিছোঁ এই প্ৰসাদ লৈ থকা দেখিবলৈ পোৱা গৈছে সেৱা কৰা হ'লনে হ'ল সেৱা কৰা হ'ল হ'ল আৰু কি বিচৰা হৈছে সৰস্বতী মাৰ ছিজনত কি ৰাখিছে শিক্ষাৰ ক্ষেত্ৰত সকলোৰে ভাল হওক মোৰ নিজৰো ভাল হওক তাৰপিছতে এনেকৈ আৰু আশীৰ্বাদ লৈছোঁ আৰু চবৰে ভালে কুশলে যাওক বছৰটো মোৰতো তেনেকৈ প্লেনিং নাই সকলোৰে প্লেনিং থাকেই যিহেতু ছোৱালী মানুহ আৰু এনেকৈ ষ্টাইলৰ ক্ষেত্ৰত অলপমান তাৰপিছত এনেকুৱা ইমান স্পেচিয়েল প্লেনিং নাছিলে বাৰু মোৰ বেলেগৰ নাজানো আজি ক'ত যোৱা হ'ব যোৱা এনেকৈ নহয় ইয়াত সেৱা কৰিলোঁ নিজৰ কলেজত এতিয়া আৰু বেলেগ কলেজলৈ যাম তাৰপিছত এনেকুৱা স্পেচিয়েল এনেকুৱা প্লেনিং নাই বাৰু কৰিবলৈ ৰখি আছোঁ মোৰ ফ্ৰেণ্ডো আছে হয় কি বিচাৰিব আজি সৰস্বতী মাৰ ওচৰত কি বিচাৰিব মোৰ পঢ়া শুনা যাতে ভাল হওক যাতে মই আৰু আগবাঢ়ি যাব পাৰোঁ মোৰ কুশল হওক সকলো ভালেই থাকক মই সেয়াই বিচাৰিম বিশেষকৈ প্লেনিং নাই বহুত ছাডেনকৈ হৈছে তো যিয়ে হৈছে সেয়া মাৰ সাজপাৰ তো সেয়াই পিন্ধি আৰু হয় মায়ে চাই দিছে উলিয়াই মেলি দিছে পিন্ধা হৈছে আৰু ওলাই আহিছোঁ আৰু ক'ত যোৱা হ'ব আজি এয়া গাৰ্লছ আহিছোঁ প্ৰথম এতিয়া সেৱা কৰিমগৈ তাৰপিছত NL যাম বুলি ভাবি আছোঁ আমি এক্স ষ্টুডেণ্টহে হয় ইয়াৰ ডাঙৰো হ'লোঁ ন তো সেই ইমান মানে সেই তেনেকুৱা প্লেনিং নাই আৰু কালি ৰাতিয়ে মানে লগৰখিনিৰ লগত কি পিন্ধিম সেয়াই আৰু এই গাৰ্লছ কলেজত আহিছোঁ তাৰপিছত আকৌ NL কলেজ আমাৰ মই তাতে পঢ়া NL কলেজৰ তো NL কলেজত যাম তাতে সেয়াই সিমানেই সৰস্বতী মাৰ ওচৰত মানে পঢ়া শুনা আৰু চাকৰি এটা লাগে মুঠতে ছোৱালী মানুহৰ এতিয়া চাকৰিটো বহুত প্ৰয়োজন চাকৰি এটা লাগে সেয়াই মানে সৰস্বতী মাৰ ওচৰত মানে প্ৰাৰ্থনা জনাইছোঁ আৰু আজি আপোনাক দেখা গৈছে হালধীয়া পোচাক পিন্ধি হৈছে হালধীয়া পোচাকযোৰ সৰস্বতী মাৰ প্ৰিয় বুলি কোৱা হয় সেইকাৰণে সৰস্বতী মাৰ প্ৰিয় বুলিয়ে মানে হালধীয়া পোচাকযোৰ পিন্ধি আহিছোঁ মই আগৰে মোৰ এযোৰ মানে এতিয়া নতুন বুলি নহয় মানে 18 চনৰে সতীৰ্থ নামেৰে এখন ইয়াতে গ্ৰন্থমেলা আয়োজন কৰা হৈছে আৰু ছাত্ৰীসকলেও এই গ্ৰন্থমেলাৰ পৰা তেওঁলোকে কিতাপ ক্ৰয় কৰি থকা পৰিলক্ষিত হৈছে আমি সমগ্ৰ পৰিৱেশ দেখাই যাবলৈ যত্ন কৰিছোঁ তোমালোকৰ ওচৰলৈ আহিছোঁ যিহেতু বালিকা মহাবিদ্যালয়ৰ ছাত্ৰী তোমালোক নহয় মই আচলতে ৰেভিলামত পঢ়োঁ গ্ৰন্থমেলা হৈ আছে যিহেতু সেয়াই সৰস্বতী মাৰ ওচৰত সেৱা কৰা হ'লনে সৰস্বতী মাছত কৰিলোঁ বাৰু ইয়াত কৰিবলৈ আছে এতিয়া কৰিম আৰু মই নিজৰ যাতে পৰীক্ষাটো ভাল হওক বৰ্ডৰ ঠিক আছে সকলো শিক্ষাৰ্থীয়ে এটাই বিচাৰিছে যিহেতু তেওঁলোকৰ পৰীক্ষাসমূহ ভাল হয় আৰু আমি ইয়াত দেখাবলৈ যত্ন কৰিছোঁ লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ দৃশ্য আৰু ইয়াতে তেওঁলোকে এক সুকীয়া পদক্ষেপ হাতত লৈছে যিহেতু সতীৰ্থ নামৰ এক গ্ৰন্থমেলা ইয়াতে আয়োজন কৰিছে মই আপোনাৰ ওচৰলৈ আহিছোঁ এটা সুকীয়া পদক্ষেপ বালিকা মহাবিদ্যালয়ৰ প্ৰতি বছৰেই বালিকা মহাবিদ্যালয়ে এই ক্ষেত্ৰত আগভাগ লয় যে ছাত্ৰ ছাত্ৰীসকলক আমি কেনেধৰণে কিতাপৰ সৈতে মানে জড়িত কৰিব পাৰোঁ কিয়নো সৰস্বতী পূজাৰ দিনাই সৰস্বতী দেৱীৰ পৰা যাতে সেই জ্ঞানখিনি ল'ব পাৰে সেই আশীষখিনি ল'ব পাৰে সেইখিনি ক্ষেত্ৰত বালিকা মহাবিদ্যালয়ে এটা সুন্দৰ পদক্ষেপ প্ৰতি বছৰেই গ্ৰহণ কৰে আৰু প্ৰত্যেককেইজনী ছোৱালীয়ে বালিকা মহাবিদ্যালয়ৰ প্ৰত্যেককেইজনী ছোৱালীয়ে সৰস্বতী পূজাৰ দিনাই যাতে কিতাপখন ঘৰলৈ লৈ গৈ বিদ্যাৰ দেৱীৰ সৈতে যাতে বিদ্যাখিনি ভালকৈ অৰ্জন কৰিব পাৰে সেইখিনি কথা মনত ৰাখিয়ে হয়তো এই পদক্ষেপটো লোৱা হয় আমি বৰ্তমান উপস্থিত হৈছোঁ নৰ্থ লখিমপুৰ ইউনিভাৰ্চিটিত আৰু কি ক'ব বিচাৰোঁ আৰু সেৱা কৰা হ'ল নাই সেৱা কৰিলোঁ পঢ়িবলৈ পাৰোঁ যাতে সৰস্বতী মা এতিয়া বিদ্যাদেৱী বুলি কয় ন তো সেইটোৱে খুজিলোঁ ফ্ৰেণ্ডছৰ লগত আহিছোঁ আৰু ইয়াতে খানা খাবলৈ লাইন পাতিছে
কিন্তু লাইন পাতিবলৈ ইচ্ছাই যোৱা নাই। যিহেতু সৰস্বতী পূজা বুলি ক'লে ছাত্ৰীসকলৰ বহুত দিনীয়াৰ পৰা প্ৰস্তুতি থাকে। কৰিছিলোঁ, মাৰ লগত বজাৰ কৰিবলৈ গৈছিলোঁ, তাৰপিছত বহুত সময় বজাৰ কৰি থাকিলোঁ, তাৰপিছত আজি ফাইনেলি আহিছোঁ আৰু। আজি কিমান সময় লাগিলে ওলাওঁতে? বহুত সময় লাগিছে, মোৰ ৰাতিপুৱাৰ পৰা বহুত সময় লাগিছে। মই ৰাতিপুৱাৰ পৰা 10টালৈকে ৰেডিয়ে হৈ আছোঁ, নিজৰ ফ্ৰেণ্ডছকো ৰেডি কৰাই দিছোঁ। আশীৰ্বাদ ল'লোঁ, আজি ৰাতিপুৱাই লৈছোঁ। বিচৰাৰ পৰা এতিয়া পঢ়াতে ভাল হোৱাটো বিচাৰিছোঁ আৰু আজি এবাৰ এতিয়া ল'ৰাবিলাকো টাফ কম্পিটিশ্যন দিব পাৰিছে বুলি ক'ব পাৰিম আৰু এতিয়া একদম ছেইম লেভেলৰ আৰু এই এতিয়া ৰাতিপুৱা আহিছিলে ন, এতিয়া দেৰি হ'ল, চব মেকআপ কিছুমানৰ গৈছেগৈ চাগে, সেইটো কাৰণে হেৰি হৈছে। এতিয়া খাবলৈ যাওঁ, এতিয়া বাহিৰত খাবলৈ যাওঁ ক'ৰবাত, আকৌ আহিম এতিয়া কলেজলৈ অলপ দেৰিকৈ। হয় হয়, সেৱা কৰা হ'ল বাৰু। মাৰ ওচৰত সকলোৰে ভালৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ আৰু শিক্ষাৰ ক্ষেত্ৰত যাতে সকলো আগুৱাই যাওক আৰু সকলোৱে তেনে ভালদৰে পঢ়া শুনা কৰি আগন্তুক পৰীক্ষাসমূহ ভাল হওক সকলোৰে, সেয়াই আৰু। হয়, আলোচনা তেনেকৈ এবাৰ নহ'লে, কাৰণ আমাৰ ভাৰ্চিটি উইক যিহেতু চলি আছে 22 তাৰিখৰ পৰা, আৰু এতিয়া এই কালি ৰাতি আৰু কাপোৰযোৰ আনিছোঁ ধৰক, তেনেকৈ পিন্ধি মেলি আহিছোঁ। এতিয়া আমাৰ পূৰা প্ৰেক্টিছ হৈ আছে, ৰাতিলৈকে হয়, সময় তেনেকৈ পোৱা নাই। মেকআপ কি সেইটো চবেই নিজকে ধুনীয়াকৈ ৰাখিব বিচাৰে, গতিকে ভাল লাগে, নিজৰ মনটো ভাল লাগে নিজক ভালকৈ ৰাখিলে, সেইবাবে আৰু অকণমানকৈ আজি কৰিছোঁ। দেখিবলৈ পোৱা গৈছে যে ছাত্ৰীসকল যেনেদৰে সাজি কাচি আহে আৰু ছাত্ৰসকলো তেনেকৈ এতিয়া দেখিবলৈ পোৱা গৈছে যে কুৰ্তা, তোমালোকে ধুনীয়াকৈ কুৰ্তা লগাই আহিছা, গামোচা লৈ আহিছা এখন, আৰু ধুনীয়াকৈ তোমালোকেও সাজি কাচি আহিছা। তো কি ক'বা, ছাত্ৰীসকলে সাজি কাচি আহেনে নে ছাত্ৰসকলেও আহে? হয়, সৰস্বতী পূজাটো অকল ছাত্ৰীসকলে সাজি কাচি নাহে, ছাত্ৰসকলেও সাজি কাচি আহে, নিজৰ প্ৰেমিক প্ৰেমিকা থাকে সকলোৱে, এইটো এটা উৎসৱেই আৰু। ছাত্ৰীসকলৰতো বহুদিনীয়া প্ৰস্তুতি থাকে সৰস্বতী পূজাক লৈ পিনি, কিন্তু ছাত্ৰসকলে সিমানটো নাথাকে আৰু, কিন্তু হ'লেও ছাত্ৰসকলেও সাজি কাচি আহে। এয়া ছাত্ৰীসকলে নিজকে ভাল দেখুৱাবলৈ একদম বহুত দিনৰ আগৰ পৰাই প্ৰস্তুতি চলাই থাকে আৰু মেকআপ চেকআপ কৰিম, কিবা কৰিম, কাপোৰ কিনে কিবা কৰে। সৰস্বতী মাৰ ওচৰত বিচাৰে মই ভালদৰে পঢ়া শুনা কৰিব পাৰিলেই হয়, যাতে ভাল কিবা এটা কৰিব পাৰোঁ। সেৱা কৰা হ'ল, সেৱা ল'লোঁ। মাৰ ওচৰত বিচাৰিছোঁ যে আগন্তুক ছেমিষ্টাৰ এক্সামবিলাক আহি আছে, আৰু ছেমিষ্টাৰ এক্সামবিলাক যাতে মোৰ লগতে সকলোৰে ভাল হওক, তাকে বিচাৰিছোঁ। ভাইটি ভণ্টিসকলৰ মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী আহি আছে, মোৰ পৰিয়ালৰে আছে, তো তেওঁলোকৰো ভাল হওক। ছোৱালীবিলাকেতো মেকআপ লগাই আহিছে, আমি দেখিছোঁ, কিন্তু আমাৰ ল'ৰাবিলাকে মেকআপ লগাই আহিব পৰা নাই। মোৰতো ইমানো সময় নাই, মই দাড়িকেইডালো কাটিব নোৱাৰিলোঁ, তো সেইকাৰণে ল'ৰা চলি যায়, কিন্তু ল'ৰাই তেনেকৈও ভাল লাগে। এতিয়াও বহুতে কমেণ্ট কৰে যে ভাল লাগিছে, কিন্তু ছোৱালীয়ে মেকআপ কৰি নাহিলে যেন কয় যেন নাই মোকহে বেছি ভাল দেখাইছে। ইজনী সিজনীৰ লগত মেকআপৰহে কম্পিটিশ্যন হয়, ল'ৰাৰ ক্ষেত্ৰত কিন্তু নহয় সেইটো। সৰস্বতী বিচাৰিলে পোৱা যাব, কিন্তু বিচাৰিয়ে পোৱা নাই। সেই একেটাই কথা যে মেকআপ যেতিয়া কৰি অহা হয়, তো প্ৰকৃত সৌন্দৰ্যতাটো আচলতে দেখা নহয় ছোৱালীবিলাকৰ, তাকে নাই পোৱা। বিচাৰি আছোঁ, যোনে মেকআপ কৰি অহা নাই, মেকআপ কৰি নহাকৈও একদম পূৰা ভালকৈ ভাল আৰু দেখিব। খুব ভাল, খুব উন্নত, আগৰ বছৰবিলাকতকৈও বেছি ভালহে দেখা গৈছে আজি। ভাল বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰথমতে তেওঁলোকে ভক্তি কৰাৰ কাৰণে সৰস্বতী দেৱীৰ ওচৰত গৈ ভক্তি কৰিছে আৰু প্ৰাৰ্থনা কৰিছে মনতে, এইবিলাক কথা চাই খুব ভাল লাগিছে। তাৰ লগে লগে তেওঁলোকে খুব ভাল সাজ পাৰ পিন্ধি পেলাই ইয়ালৈ আহিছে, আৰু আন দিনাতকৈ যেন এটা কিবা পৃথক এটা দিশ তেওঁলোকে উপভোগ কৰা দেখা গৈছে, এইটো চাই মোক খুব ভাল লাগিছে। বিশ্ববিদ্যালয়খনৰ এয়া প্ৰথম সৰস্বতী পূজা। হয়, আমাৰ বিশ্ববিদ্যালয়ৰ এয়া প্ৰথম সৰস্বতী পূজা, আৰু এই প্ৰথম সৰস্বতী পূজাত ছাত্ৰ ছাত্ৰীসকলৰ ভক্তিৰ লগতে উৎসাহ উদ্দীপনা দেখি মোৰ খুব ভাল লাগিছে।